আজিকালি ভিডিও সেকেন্ডে ব্ৰেণ্ড প্ৰমোশন কৰে ভিডিওটো 3 মিনিটৰ হয় কিন্তু মই হেতু এডিট কৰোতে মোৰ প্ৰায় 2 ঘণ্টা ওচৰত লাগিছে মই আপোনালোকক কম ৰিস্ক লব নালাগে আপোনালোকে মাত্ৰ নিজৰ বিশ্বাসটো ৰাখিব অখিম যদি পুৰা বিশ্বাসটো ৰাখিব আপোনালোকে নিশ্চয়কৈ এটা ভাল ইনকাম কন্টিনিউয়াছলি কৰি যাব পাৰিব নমস্কাৰ বন্ধুসকল বহুত ধন্যবাদ থাকিলে আপোনালোকে ইমানখিনি মৰম দিয়া বাবে আৰু আজি ভিডিঅ'টি আপোনালোকে চোৱাৰ বাবে প্ৰথমবাৰৰ বাবে ইউটিউবত এনেকুৱা ভিডিঅ' এটা গৈছে মই জনাত দেই আজিলৈকে কোনো এনেকে ধৰি লওক ঢোলবাদনৰ চেওখিনি লিৰিক্সখিনি নেকি কেতিয়াও দিয়া নাই আজি প্ৰথমবাৰৰ কাৰণে মই দিছো যিমান পাৰো কষ্ট কৰিছো ভিডিঅ'টো 3 মিনিটৰ হয় কিন্তু মই হেতু এডিট কৰোতে মোৰ প্ৰায় 2 ঘণ্টা ওচৰত লাগিছে কাৰণ এটা চেও এটা বুল শুদ্ধকৈ লিখি পিনে আপোনালোকৰ আগত মই সেইখিনি দাঙি ধৰিছো গতিকে সেইখিনি কৰোতে প্ৰায় 2 ঘণ্টা লাগিছে বহুত কষ্ট কৰিছো যিসকল ঢুলীয়া আছে আপোনালোকে অলপ শ্বেয়াৰ কৰিব ঢুলীয়াবোৰৰ লগত শ্বেয়াৰ কৰিব শেষত কথা এটা ক'বলৈ ওলাইছো ইউটিউবত ভিডিঅ'বোৰ অলপ কমিছে যেহেতু অলপ কামত ব্যস্ত হৈছো যদি আপোনালোকে এইখিনি সময়লৈকে যদি ভিডিঅ'টো চাই আছে তেতিয়াহ'লে স্কিপ নকৰিব অলপ কামত ব্যস্ত হৈছো অলপ বেলেগ কামত আৰু আপোনালোকে জানে মই অকল ঢোল দিয়া ঢুলি কোৱা বা এইবোৰে নহয় মই বেলেগ ধৰণৰ কাম কৰো গতিকে কামত অলপ বিজি হ'ব লৈছো ইন শ্বৰ্ট আপোনালোকক বুজাই থ'ব বিচাৰিছো আজি ভিডিঅ'টি থ্ৰু দি ভৱিষ্যতলৈ বা পিছলৈ মই জনাম আপোনালোকৰ কথাখিনি যিসকল ষ্টুডেন্ট বা যিসকল উঠি অহা ইউথ আছে আপোনালোকে যিসকলকে ঘৰত আছে বৰ্তমান বহি পিনে আৰু আপোনালোকে ভাবিছে যে কিবা এটা কৰিব লাগে জীৱনত কিবা এটা আমি কৰি আগুৱাই যাব লাগে সেইসকল লোকলৈ এটা ভাল খবৰ আছে যদি কিবা এটা কৰিম ভাবিছে আপোনালোকে ভাল ইনকাম এটা কৰিম বুলি ভাবিছে আৰু থ্ৰুতে ক'ব বিচাৰিছে এইটো কোনো ব্ৰেণ্ড প্ৰমোশ্যন বা কিবা নহয় ইউটিউবত বহুত আহি থাকে বহুত লোকে আজিকালি ভিডিঅ' সেকেন্ডে ব্ৰেণ্ড প্ৰমোশ্যন কৰে আমুকটো কৰক তামুকটো খেলক এনেকে পইচা ঘটক ধেৰ আহে তেনেকে মেইলত মই আজিলৈকে কেতিয়াও কোলাবৰেশ্যন হওক বা কিবা হওক মই আজিলৈকে ব্ৰেণ্ড প্ৰমোশ্যন কেতিয়াও কৰা নাই আগলৈও নকৰো যি কওঁ আপোনালোকক শুদ্ধ কথা কওঁ বিশ্বাসত ল'বলগীয়া কথাবোৰ কওঁ যিবোৰ নেকি সঁচাকৈ সত্য হয় আৰু আপোনালোকে সেইটো মোক বিশ্বাস ৰাখিব পাৰে ভৱিষ্যতলৈ মই তেনেকুৱা কামেই কৰিম গতিকে আজি আপোনালোকক থ্ৰুতে এইটো ক'ব বিচাৰিছো যদি আপোনালোকে ঘৰতে বহি আছে যদি আপোনালোকে ভাবে যে কিবা এটা ভাল কাম কৰিম
ভৱিষ্যতলৈ যাতে সেইখিনি যাতে আপোনালোকৰ সফল হওক, আপোনালোকৰ কামত আহক, তেতিয়াহ'লে আপোনালোকে নিশ্চয়কৈ মোক যোগদান কৰিব পাৰে। আৰু আগন্তুক দিনত মই সেইখিনি বস্তু আপোনালোকক ভালদৰে কমি, যিসকল লোকে মোৰ লগত কণ্টেক্টত নাই আপোনালোকে মোক ফোন কৰিব পাৰে যে অসীম দা কি হয় কি নহয়, মানে কম ইউটিউবৰ লগতে বেলেগ কামো কৰি থাকো, গতিকে সেইবোৰ কামতো অলপ মই গুৰুত্ব প্ৰদান কৰিব লগা হৈছে। এটা ভাল কাম হাতত লৈছো আৰু সেই ভাল কামত আপোনালোকেও অংশীদাৰ হ'ব পাৰিব। কথা এষাৰ থাকে ন, মানুহে খুব কয়, মুভিবোৰতো কয় যে ৰিস্ক ল'ব লাগে, ৰিস্ক ল'লে লাইফত আপোনালোকে আগবাঢ়িব পাৰিব, পইচা ইনকাম কৰিব পাৰিব। কিন্তু মই আপোনালোকক কম, ৰিস্ক ল'ব নালাগে, আপোনালোকে মাত্ৰ নিজৰ বিশ্বাসটো ৰাখিব, অসীম জ্যোতি বৰুৱাৰ ওপৰত বিশ্বাসটো ৰাখিব, আপোনালোকে নিশ্চয়কৈ এটা ভাল ইনকাম কণ্টিনিউৱাছলি কৰি যাব পাৰিব, এইটো বাঢ়ি বাঢ়ি গৈ থাকিব। গতিকে সেয়ে কয় যে ভিডিঅ'টি সামৰণি মাৰিব বিচাৰিছো। ধন্যবাদ।